জীৱননে বোৱাৰী থকাৰ পাছতো চোতাল সাৰি থাকিব লগা হৈছে ৰাতিপুৱাই শুই উঠি। কৃষ্ণ কৃষ্ণ কৃষ্ণ। হেই বৰমানি, মুখৰ তলতেনো কি ভুভুৱাই আছে? এইজনী আহিলে জ্বলা জেঠি ঢালিবলৈ। অ' কলিতানি, এই কাকনো ভুভুৱাই থাকিম আৰু। আমাৰ এই বোৱাৰীজনী 7টা বাজিব হ'ল, উঠিবলৈ নাই। চহৰৰ ছোৱালী বিয়া পাতি আনিলোঁ, এতিয়া ভুগিছোঁ আৰু ভালকৈ বুজিছে। আপোনাৰ নিচিনা কপাল নহয় দিয়ক আমাৰ। হয় দিয়ক বাৰু, মোৰ বাৰু সেই বোৱাৰী ফালৰ পৰা একো অসুবিধা নাই বাৰু। একেবাৰে মোৰ বোৱাৰীজনী বৰ ভাল জানেনে, গাঁৱৰ ছোৱালী যে একেবাৰে চব কাম কৰিব জানে। আপোনাৰহে নাজানে ন, আপোনাৰ বৰ অসুবিধা হৈছে চাগে। সেইকাৰণে মই কৈছিলোঁ চহৰৰ ছোৱালী বিয়া পাতি আনিব নালাগে বুলি। চহৰৰ ছোৱালীবিলাকক একো ঘৰত নিশিকায় নহয়। আমি সেইকাৰণে গাঁৱৰ ছোৱালী চাই লৈ আনিছোঁ। এতিয়া আৰু আৰাম আৰু মোৰ। অঁ তাকে কি ক'বা আৰু, এই ল'ৰাও পচন্দ কৰিলে আৰু এতিয়া নানো বুলি ক'লেও নহয়। এটাই ল'ৰা আৰু কিনো তাক মানা কৰিম। এতিয়া আৰু সেই আৰু উপায় নাই। আপোনাৰে কপাল দিয়ক, আপোনাৰ নিচিনা কপালনো কাৰোবাৰ হ'ব পাৰিবনে? ভাল দিয়ক বাৰু। আপুনি বাৰু ক'লৈ আহিছিলে এতিয়া? এই মই এনেই মৰ্ণিং ৱাক কৰি আহোঁ বোলো, তাকেই বোলো আপোনাকো মাত দি যাওক, কিনো কৰিছে বোলো। আহি দেখোঁ আপুনি চোতালহে সাৰিবলৈ পাইছে। হ'ব দিয়ক বাৰু, একো নাই বাৰু, শিকাই কৰি লওক আৰু। পাৰিব দিয়ক শিকাই কৰি ল'লে। দিয়ক মই আহিছোঁ বাৰু দিয়ক। আমাৰ ঘৰলৈ যাব, চাহ পানী খাই আহিবগৈ। তোকৰ কলিতানীৰ কপালেই ভাল, চব কাম কৰিব জানে সেই কলিতানী বোৱাৰীজনী। আমাৰ আকৌ এই চাহটো বাৰু ভালকৈ বনাবলৈ নাজানে, চেনি কমিব, কেতিয়াবা চাহপাত বেছি হ'ব। কি যে কৰোঁ নহয় এইবোৰক। লোকে মৰ্ণিং ৱাক কৰি ফুৰিছে ৰাতিপুৱা, মই ইয়াত চোতাল খাই ফুৰিছোঁ। আজি এখেতাত দিমেই ৰয়। অঁ মা কওক। মই সেই গা পা ধুই মাত্ৰ আজৰি হৈ আহিলোঁ দিয়ক। বোৱাৰী মানে ইমান দেৰিলৈকে শুই থাকে নেকি? মই সেই ৰাতিপুৱাই উঠি চোতাল সাৰিব পাইছোঁ, বোৱাৰীজনী থাকোঁতে শাহুৱেকে চোতাল সাৰিব পাইছোঁ। লোকৰ বোৱাৰী চাবাগেচোন, গোটেই ঘৰৰ কাম বন কৰি একেবাৰে লোকৰ কলিতানী আমাৰ একদম মৰ্ণিং ৱাক কৰিবহে আহে। মই আকৌ ঘৰৰ কামবিলাক কৰি তাতেই নোপোৱা হৈছোঁ। কিন্তু মা মইচোন আপোনাক বিয়াৰ আগতে কৈছিলোঁ যে মই কাম বন কৰিব নাজানো ভালকৈ, আৰু ভালকৈ আনিবও নাজানো। আপুনিতো হ'ব একো নাই বুলি কৈছিলে, মই শিকাই ল'ম বুলি কৈছিলে। অঁ মই কৈছিলোঁ, কিন্তু মই কি জানো তুমি যে চাহখিনিও ভালকৈ বনাব নাজানা। আৰু মুখে মুখে তৰ্ক নকৰিবা দেই বোৱাৰী। অলপমান কাম বন কৰিবলৈ শিকা, অকণমান নিজৰ ফালৰ পৰা চেষ্টা কৰা, তেতিয়াহে পাৰিবা। তুমি যদি চেষ্টাই নকৰা মই তোমাক কেনেকৈ শিকাম? মই কি কৰোঁ? মই কিবা এটা কৰিব খুজিলেও, কৰিব চেষ্টা কৰিলেও সেইটো কাম ভালকৈ নহয়। মই কি কৰোঁ ভগৱান? মোক কিবা এটা ৰাস্তা দেখুৱাওক আপুনি। এটা আইডিয়া আহিছে, মই ইউটিউবত ৰেচিপি চাই মাৰ কাৰণে আজি এটা ভাল ৰেচিপি বনাই খুৱাম মাক। মাৰ খংটো কমিব আৰু মই আগলৈ মাৰ পৰা ভালকৈ কাম বনবিলাকো শিকি ল'ব পাৰিম। চেষ্টাটো কৰিবই লাগিব। যি হয় হ'ব, পাছত দেখা যাব। এতিয়া তাকেই কৰোঁ। অঁ মামা খং কৰি নাথাকিব, মই আহকচোন পাকঘৰলৈ। মই আপোনাৰ কাৰণে ইউটিউবত চাই এটা ৰেচিপি বনাইছোঁ। আপুনি খাই চাই কওকহিচোন কেনেকুৱা বনাইছোঁ। হ'ব বোৱাৰী, তুমি ইমান চিন্তা কৰিব নালাগে, মই তোমাক সকলোখিনি শিকাই দিম। তুমি খালি তোমাৰ ফালৰ পৰা চেষ্টা কৰিবা, তেতিয়াহে মোৰো ভাল লাগিব তোমাক কাম শিকাই। হয় নাই কোৱাচোন? বলা এতিয়া তুমি কিনো বনাইছা তাকে চাই লওঁ বলাচোন। আপোনালোকে যদি এই ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ, বাই বাই।